Hello everyone, good morning. কি খবৰ ভালনে সকলোৰে? আজি হৈছে আমাৰ মাঘৰ বিহুৰ উৰুকা। মাঘৰ বিহুৰ বহুত শুভকামনা জনালো গুটেই আমাৰ অসমবাসী ৰাইজকে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। আৰু আমাৰ আয়ুষিয়ে এতিয়া বনাইছে এটা কেক। মই বনাই আছো গেছত আৰু তাই বনাইছে এয়া আৰ্ট বইত বনাইছে। No, happy bihu koi dia? Happy New Year. No, happy bihu. Happy bihu. Bhogali bihu. Kwa? Happy Bhoga bihu. Bhoga. Bhoga no. Bhogali bihu kwa? Bhogali. Bhogali. Bhogali bihu. Bhogali. Aji hol uruka. Uruka. Uruka no. Aru aji ki koru dintu ki banao. Ami Guwahatit no keneke Magh bihu palon koru. Ta guteikhini apnalok dekhai thakim. ভিডিওটো হেকলকে চাই থাকিব। এতিয়া বনাই আছো কেক। পিঠা বনালো। আপোনালোকে বনালে নে নাই জনাব কমেন্টত। পিঠা লাৰু তাৰ পিছত এতিয়া বনাই আছো কেক আৰু তেল পিঠা বনাব আছে। আজি বনাম। বলক তেতিয়ালে ইয়াৰ পৰাই ভিডিওটো আজি ষ্টাৰ্ট কৰি দিওঁ আৰু। এইয়া বনাই আছো কেক। এইটো আৰু অলপ টাইম লাগিব হৈ যাব। মই কিন্তু এনেকৈ কুকাৰতে বনাই ভাল পাওঁ। ওভেন আছে তথাপিও মানে কুকাৰতে বনাওঁ আৰু। আমি অসমীয়া মানুহ যিহেতু ইমান ওভেন ভাল নাপাওঁ। এনেই আৰু আছে আৰু কেতিয়াবা গৰম কৰোঁ কিবা কিবি সেয়াই আৰু। ইমান ঠাণ্ডা দিছে মানে গাটো বহুত বেয়া হৈ গৈছে। কালি ৰাতি যে এই 12:30 মানত ইমান বেছি গাটো বেয়া হৈছে। একদম চৰ্দি জ্বৰ আমাৰ ছোৱালীৰো জ্বৰ চৰ্দি ন আয়ুষি জ্বৰ উঠিছে। জ্বৰ এতিয়া বনাব লৈছো এয়া তেল পিঠা বৰা চাউল আৰু আমাৰ যিটো ভাত খোৱা চাউল সেইটো নতুন চাউলৰ মিক্স কৰি তাৰে দুইবিধ গুৰি কৰি লৈ এনেকৈ পিঠা বনাইছো গুৰ দি। আৰু এয়া আমাৰ তেল পিঠা ৰেডি হৈ গ'ল। কি ধুনীয়া হৈছে চাওকচোন ইমান ধুনীয়াকৈ ফুলি আহিছে। আপোনালোকে বনাইছেনে কমেন্টত জনাবচোন দেই। মই হলে এবাৰ সব নিজে বনাব চেষ্টা কৰিছো। এনে ওইনবাৰ কিন্তু মাহতে দিয়ে এবাৰ ভাবিলো মই নিজে বনাম। আৰু এয়া কেকটো হৈ গ'ল মোৰ ৰেডি। কেক এটা বনালো আৰু এতিয়া কেকটো কাটি ধুনীয়াকৈ পিচ কৰি থৈ দিম। এবাৰ বিহুত বনালো মই এয়া পিঠা সব নিজে বনাইছো। আৰু এয়া তিলৰ লাড্ডু এইখিনি খালি এইটো মহৰ দৈ হয় এইটো কিনি আনিছো। আৰু এয়া দৈ ঘৰত বনাইছো। ইমান ধুনীয়া হৈছে ঘৰত বনোৱাতে দৈখিনি। আৰু এয়া তেল পিঠা বৰা চাউল আৰু আমাৰ ভাত খোৱা চাউলৰ মিক্স কৰি এনেকৈ বনাইছো। তিল আৰু নাৰিকলৰ পুৰ দি পেলাই ভিতৰত। আৰু এয়া বনালো কেক। এয়াই আৰু ভাবিছো এটা চুঙা পিঠা বনাম। এয়া ৰেডি কৰি আছো। কেক ৰাখিব লাগিব চাগে নেকি? তেতিয়া এনেকে ফুলি পেলাই ওপৰত উঠি আহিব। ফুলকে দিব নোৱাৰি চাগে। আৰু অকমান দিও। ইমানখিনি গেপ দিয়া ইমানখিনি মান ধোঁৱা ওলাব। কি পিঠা হ'বনে নাই বা এতিয়া চুঙা কিমান হোৱালে? এই ইমানটো গেপ আছে। এই থাকক নেকি? ইয়াতে এটা খোপা দিব লাগিব এনেকে। লাগিব। এইখিনি নোৱাৰি আৰু দিব। আৰু অলপ ভৰাই দিয়াচোন যিমান পাৰে। ফুলিব নেকি? ফুলি আহিব নি বাৰু? হৈ যাব। হৈ যাব নালাগে গেপ দি দিয়া। এতিয়া জুইত পুৰাহে কথা। এইখিনি থাকি গ'ল আৰু নাই নহয় চুঙা তাই আৰু ইয়াৰে খোপা কি দিম? খেৰটো নাই। কলপাত লাগিছিলে নাই নহয়। এই চিলভাৰ ফইলটো দিব পাৰি। সেইটো দি দিয়া নজ্বলে। সেই বেছি হৈছে নেকি চোৱাচোন। হ'ব লাগিব এখন। ৰেডি চুঙা পিঠা আমাৰ সোপা যোগাৰ হৈ আছে এতিয়া। ফইল ফালি চালি শেষ। ফইলে টকা নাই গাহৰি ওলাই। এইটো গাহৰিত চুঙাত ভৰাব লাগিব। ইয়াত এতিয়া ভৰাম গাহৰি। হৈ যাব লাগে।
হ'ব হৈ যাব আৰু এয়া চুঙাত দিয়া গাহৰিৰ প্ৰিপাৰেশ্যন কৰি আছোঁ লাই শাকৰ লগত আপোনালোকক মই দেখাম যোনে যোনে নেজানে চুঙাত দিব গাহৰি আপোনালোকে মোৰ এইটো ভিডিঅ'ৰ পৰা শিকি ল'ব পাৰিব গাহৰিখিনি প্ৰথমতে বইল কৰি লৈছোঁ এতিয়া মই অকণমান পিচকেইটা সৰু সৰুকৈ কাটি লৈছোঁ তেতিয়া বেছি ভাল লাগে খাই বেছি ডাঙৰ হৈ থাকিলে ভাল নালাগে এয়া লাই শাক যাব ধনিয়া পাত এয়া মচমচাই সানিব লাগিব এতিয়া তাৰপিছত চুঙাত ভৰাম তেনেকৈ নহয় বাঁহগাজ দিয়া নাই বাঁহগাজ নিদো নেকি নহ'লে গোটেই কিবা হ'ব বাঁহগাজ নিদিলোঁ নালাগে বাঁহগাজ দিলে গেছ নহয় বাঁহগাজে এইটো কাটি দিয়ে জলকীয়া বহুত বেছি নিদিবা খালি জালুকো দিব লাগিছিলে জলকীয়া জেগাত জালুক দিয়া অলপ নাই জলকীয়া সেইখিনি লাগিব বেছি জ্বলা নাই জলকীয়াকেইটা অলপ ওচৰত আহিও কৰিবা দেখাবা আয়ুষী খাবানে এয়া চুঙা দিয়া গাহৰি মাংস খাবা নাই খাবানে লোৱা এতিয়া ফাৰ্ষ্ট গাহৰি যাব ন নেকি কৃষ্ণ হে অলপ দি দিওঁ এই লাগি ধৰিব নেকি আৰু ইয়াত এতিয়া দিম গাহৰি ওচৰৰ পৰা দেখুৱাই হে এনেকৈ খাব মন গৈছে এনেকুৱা গোন্ধ মজা এটা দেই ধনিয়া আদা নহৰু কি চাবা গোন্ধ মলমলাই আছে এতিয়া আৰু দিম লাই শাক কোনো ৰেষ্টুৰেণ্টে পাত্তা নাপাব ইমানে ক'লোঁ মোৰ লগত জানানে ইয়াতে পাত চাই অকণমান ভৰাই দিওঁ টাইট হৈ গ'ল মহাইলে পুৰিব ফুলে পানী দিবি দিয়া আগবঢ় দি দিয়া পুৰিব নহ'লে এয়া মই বনাব লৈছোঁ চিতল মাছ সৰিয়হ আৰু পস্ত দি বনাম ভাবিলোঁ মই ৰেচিপিটো অলপ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে চাব বুলি আশা কৰিলোঁ আৰু এয়া পস্ত লৈ লৈছোঁ আৰু এতিয়া মই এয়া মাছখিনি অলপ ভালকৈ ফ্ৰাই কৰি ল'ম বহুত বেছি ফ্ৰাই কৰিব নালাগে অলপ ফ্ৰাই কৰিলে হৈ যাব এতিয়া মাছখিনি মই ইলুটি হিলুটি কৰি অলপ লৰাই দিম দুই চাইডে যাতে অলপ ভাজা যায় আৰু ভালদৰে অলপ আৰু এয়া অলমষ্ট হৈয়ে গৈছে আমাৰ মাছখিনি ভজা এতিয়া একেখন কেৰাহীতে মই এয়া পিঁয়াজ কুটি লৈ পেলাই দি দিছোঁ আৰু এতিয়া মই পিঁয়াজখিনি অকণমান ভাজি ল'ম আধা ভজা হোৱাৰ পিছত মই ইয়াতে এতিয়া দি দিম এয়া আদা নহৰু খুন্দি লোৱা আৰু এই আদা নহৰুখিনি দিও মই ভালদৰে ভাজি ল'ম যাতে আদা নহৰুৰ যিটো কেঁচা গোন্ধ সেইটো নাইকিয়া হৈ যায় আৰু এয়া পিঁয়াজ আদা নহৰু সকলোখিনি ভালদৰে ভজা হৈ যোৱাৰ পিছত মই এতিয়া ইয়াতে এটা বিলাহী দি দিছোঁ ধুনীয়াকৈ সৰু সৰুকৈ কুটি আৰু এইখিনি ভালদৰে ভাজি ল'ম এতিয়া মই ইয়াতে দি দিছোঁ এয়া সোৱাদ অনুসৰি নিমখ যাতে বিলাহীখিনি সোনকালে গলি যায় সেইটো কাৰণে নিমখটো মই এতিয়াই দি দিছোঁ আৰু অকণমান হালধি আৰু দি মই এতিয়া এইখিনি ভালদৰে ঢাকি ৰাখি যাতে বিলাহীখিনি ভালদৰে গলি যায় তেতিয়ালৈকে ভাজি থাকিব লাগিব এয়া চাওক পিঁয়াজ আদা নহৰু আৰু বিলাহীৰ পেষ্টখিনি ধুনীয়াকৈ ভজা হৈ গ'ল আৰু এতিয়া মই পিচি লোৱা এয়া সৰিয়হ আৰু পস্ত এইখিনি মই এতিয়া দি দিম ইয়াতে
আৰু এয়া এক্সট্ৰাকৈ বাতিটোত যিখিনি লাগি আছিলে তাত মই অলপ পানী ব্যৱহাৰ কৰি দি দিছোঁ আৰু এতিয়া মই ইয়াতে গৰম পানী দিম গৰম পানীখিনি দি মই ভালদৰে ঢাকোন মাৰি অকণমান দেৰি উতলিব দিম তাৰপিছত মই ইয়াতে ফ্ৰাই কৰি থোৱা মাছখিনি দি দিম এয়া আমাৰ আঞ্জাখিনি ধুনীয়াকৈ উতলি গৈছে এতিয়া মই ফ্ৰাই কৰি লোৱা মাছখিনি ইয়াতে এপিচ এপিচকৈ দি দিম এয়া মাছখিনি দি দিলোঁ গোটেইখিনি আৰু এতিয়া মই ঢাকোন মাৰি 5-10 মিনিটমানৰ কাৰণে এনেকৈ ভালদৰে সিজিব দিম আৰু এয়া আমাৰ চিতল মাছ ৰেডি হৈ গ'ল সৰিয়হ দিয়া চিতল মাছ কি ধুনীয়া হৈছে কালাৰ ওপৰত যে একদম চামনি চামনি পৰিছে ইমান ধুনীয়া লাগিব খাই ৰেডি এতিয়া এয়া আমাৰ প্লেটৰ তলতে জুই ধৰিছোঁ ধুনীয়াকৈ জুইত এতিয়া এয়া চুঙাত দিয়া গাহৰি মাংস আৰু চুঙা পিঠা ৰেডি কৰি আছোঁ কেনেকুৱা হয় নাজানো আৰু এইবাৰ প্ৰথমবাৰৰ কাৰণে বনাইছোঁ আৰু সকলোৱে নজনা বস্তুটো ট্ৰাই কৰিব লাগে আগতে সৰুতে আমাৰ আইতাহঁতে ঘৰত বনাইছিলে চুঙা পিঠা সেইকাৰণে সেইখিনি টাইমত মই অলপ শিকি থৈছিলোঁ নিজে বনোৱা নাছিলোঁ কেতিয়াও কিন্তু এইবাৰ প্ৰথমবাৰৰ কাৰণে মই এনেকৈ মানে বনাব ট্ৰাই কৰিছোঁ চাওঁ কেনেকুৱা হয় কেলে এবাৰ যোৱাবাৰ দিগন্ত দাই কেলে আপোনাৰ ক'ত বা বনাইছিলে ইয়াতে নে সেইডোখৰত পুহিছিলোঁ নেকি অঁ চিকেনটো কেলে বনাইছিলে চুঙা পিঠা ওলালে এইয়া পেটকৈ ওলাই আহিছে কাঢ়ি ধৰিছোঁ ইয়াতে আৰু ওলাব নে এইখিনি আধা ৰৈ আছে এই বৰ ধোৱা হৈছে কোনটো ৰবা দিয়া এই জুই ফালে তলত নোৱাৰিছোঁ হৈছে ধুনীয়া হৈছে হৈয়ে গ'ল নেকি চুৰিখন দিয়াচোন মাংস আহি গ'ল আমাৰ জ্বলাই দিয়া লাইটটো আমাৰ আহি গ'ল মাংস তোমাৰ এইটো পুৰা কি দতদাক দি থৈ আহিলা নেকি অঁ দিলোঁ দিয়া অঁ হ'ব ইমান লেলেতিয়া হ'ব দিয়া কবিতা মোক দিলোঁ অলপ তেল মাংস দিয়া কেনেকুৱা তেল মাংস টকা দিয়া তেল মাংস টকা নাই কি কৰিলা তেল মাংসবোৰ দিয়া হ'ব দিয়া নিমখটো হৈছে নাই মজা পাইছে আৰু টকালি খাইছে গোটেইকেইটাই সকলোকে দিয়াৰ পিছত ভগাই এতিয়া ময়ো টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে গাহৰি মাংসখিনি এইয়া আমাৰ এতিয়া মেজি ৰেডি ৰাতিপুৱা সকলোৱে এতিয়া মিলিত হৈছোঁ আমাৰ পেটৰ তলত এতিয়া আমি মেজি জ্বলাম এইটো আমাৰ পোৱালি আমাৰ দলিৰ পোৱালি হয় মেজি জ্বলাব এতিয়া সিও আমাৰ অসমীয়া যিটো পৰম্পৰা মেজি জ্বলোৱা উৰুকাৰ পিছদিনা ৰাতিপুৱা
আৰু সেই পৰম্পৰাটো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ সেইকাৰণে আমি গুৱাহাটীত থাকিলেও আমি সৰুকৈ হ'লেও এটা মেজি বনাই আমি এনেকৈ জ্বলাওঁ সকলোৱে মিলি ইয়াত বেছি ভাল লাগে আচলতে এইখিনি সময়ত মেজি আমি সৰুৰ পৰাই দেখি আহিছোঁ কি আচৰিত কথা চাওকচোন আমি গাঁৱত হ'লে খেৰ মানে অভাৱ নাই কিন্তু আমি গুৱাহাটীত এনেকৈ সৰুকৈ খেৰৰ এটা মেজি বনাই থয় আৰু আজিকালি ৰাস্তাৰ কাষত সেইটোৱে কিনি আনি পেলাই জ্বলাব লগা হৈছে উপায়ো নাই গুৱাহাটীতনো আৰু ক'ত খেৰ পাব বেছিকৈ ইমান দিয়ক দিয়ক আৰু ভৰাই দিয়ক চদৈটা নাই তলৰ পৰা জ্বলিব লাগিব ওপৰৰ পৰা জ্বলিলে তলটো নজ্বলিব আছে নেকি দিয়ক দিয়ক ভিতৰত দি থাকক তলটো জ্বলি গ'লে ওপৰটো এনেও জ্বলি যাব অগ্নিৰ এটা মন্ত্ৰ আছিলে যে কি আছিলে মই কৈ দিম দেই মেজি ধোৱাবই আৰু কি অসুখ হ'ব বাধ্য জোন আহে আহিব আৰু কথা মাতি থাকিব নালাগে কওক বিহু বুলি কিবা এটা কওক ভোগালী বিহুৰ শুভেচ্ছা থাকিল সকলোলৈকে আৰু সুখ সমৃদ্ধি আৰু সম্প্ৰীতিৰে যেন আমাৰ অসমখন ভৰি পৰে আৰু লগতে চন্দ্ৰভৱন নতুন প্ৰজন্মৰ বাবে আপোনাৰ আহ্বান কি হ'ব নতুন প্ৰজন্ম আৰু পুৰণি প্ৰজন্মৰ একো কথা নাই বিহু আমাৰ বাপতি সাহোন আৰু ভোগালী বুলি ক'লেতো ক'বই নালাগে ঠিকছে খোৱা আৰু শিকিব লাগে এনেকুৱা আমাৰ যিবিলাক আমাৰ আছে পৰম্পৰা সেইবোৰ চব শিকিব লাগে সকলোখিনি শিকি তেওঁলোকে আয়ত্ব কৰি ল'ব লাগে আৰু বছৰে আমাৰ এনেধৰণে ভোগালী উৎসৱ যাতে সকলোৱে উঠি অহা নতুন স্বামীও যাতে এনেধৰণে পালন কৰে সেইটোৱে আমাৰ তেওঁলোকৰ প্ৰতি এটা অনুৰোধ থাকিল আপুনি কওক কিবা এটা চন্দ্ৰভৱন আৱাসীৰ সকলো আৱাসীলৈকে ভোগালী বিহুৰ সম্ভাষণ দিলোঁ আৰু আটাইয়ে যেন সমন্বয় মিলা প্ৰীতিৰে থাকে লগতে আমাৰ ৰাজ্যখনৰ দেশখনৰ গাঁৱৰ সকলো নাগৰিকৰে যাতে মংগলময় হয় সকলো অসূয়া সম্প্ৰীতি আঁতৰি যায় সুখৰ হয় অগ্নি দেৱতাৰ ওচৰত আমি সকলোৰে মংগল হয় হেপী ভোগালী বিহু সকলোকে আপুনিও কওক দুআষাৰ বিহু বুলি সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিল আমাৰ চন্দ্ৰভৱনৰ তৰফৰ পৰা মই মেজি জ্বলাব নাপায় আজি তাৰমানে হয় নেকি সেইকাৰণে মানে এতিয়াই মজা উঠিছে এতিয়াই আচল মেজি আয়ুচি ঐ বদমাছ নাহা মানুহৰ লিষ্টখন দীঘল প্ৰেচিডেণ্ট ছেক্ৰেটাৰী ঘনীয়াকৈ কি কৰিব আমি সেইবিলাক কথালৈ হ'ল আৰু কিবা আহিছে নেকি স্পেচিয়েল ঘৰৰ পৰা কি হয় দি দিয়া আলু এয়া আমাৰ মেজি জ্বলোৱা হৈ গ'ল আৰু এতিয়া মেজি জুইৰ ওচৰত বহি সকলোৱে আমাৰ এয়া পিঠা লাড়ু জুতি লৈ আছে পিঠা চাহ লাড়ু
এইটো আধা কি এইটো নহয় এইটো লৈ যোৱা এইটো পিঠা না কৈ দিয়া এইটো বা এইটো আমাৰ ইয়াতে আৰু প্লেটত বেলেগ জলপানৰ ব্যৱস্থা কৰা নাই অকল চাহখিনিয়ে খাইছোঁ এতিয়া ঘৰে ঘৰে গৈ আমি জলপান খাম এইয়া জলপান ৰেডি এয়া চব মই নিজে বনাইছোঁ এয়া চাওকচোন চুঙা পিঠা কিমান যে মোৰ মনটো ভাল লাগিছে আজি প্ৰথমবাৰৰ কাৰণে এনেকৈ বনাইছোঁ চুঙা পিঠা আৰু টেষ্টো হৈছে খাব বৰ ধুনীয়া হৈছে এয়া কোলা চাউলৰ পায়স কেক পিঠা ল'বা আয়ুষী আহা আয়ুষী হে মজা নে এইটো টেষ্ট কৰিছা নাই তুমি এইটো কৰা টেষ্ট এইটো খাই লোৱা কেনেকুৱা লাগে এখামুচ লোৱা বহা বহা এক পিছ খোৱা এইটো কাহ নহয় বেমাৰ এইটো খোৱা খোৱা নহ'লে আকৌ বেমাৰ ওলাব খাওঁ এক চামুচ জাষ্ট আৰু নালাগে বেছি খাই দে পূৰা কামুৰি দে কেনেকুৱা লাগিছে টেষ্টি আয়ুষী টেষ্টি নে খাই দিয়া এইফালে চোৱা টেষ্টি নে এনেকৈ দেখাই দিয়া টেষ্টি নে অ' টেষ্টি বাবা খোৱা তুমি নিজে খোৱাচোন নিজে খাব লাগে সদায় খুৱাই থাকিব লাগে খালি বিহুৰ প্ৰথম জলপান খাব লৈছোঁ এয়া আৰু কৃষ্ণ একেলগে বেলেগ একো দিব নালাগে টেষ্টি খোৱা 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 আয়ুষী খাইছে দেই বাবা আয়ুষী ডাঙৰ হৈ গ'ল অ' ভেৰি গুড নহ'লে নিজে নাখায় কিমান যে পতাব লগা হৈছে তাইক খুৱাবৰ কাৰণে আৰু ভিডিঅ'টো বেছিকৈ দীঘলীয়া নকৰোঁ দুদিনৰ ভিডিঅ' বহুত দীঘল হৈ গ'ল ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ বাই বাই সকলোকে